বৰভিল কছাৰী গাঁৱৰ উদ্যোগত সদৌসম পৰজা কুই সমাজৰ চেতৰা পাৰ্বো সাংস্কৃতিক সমাৰোহ। সদৌসম পৰজা কুই সমাজৰ বৰভিল কছাৰী গাঁৱৰ উদ্যোগত বিশালী আঞ্চলিক সমিতি আৰু হাকুমঠা আঞ্চলিক সমিতিৰ সহযোগত প্ৰথম বাৰ্ষিক চেতৰা পাৰ্বো উৎসৱ সাংস্কৃতিক সমাৰোহ 2026 আয়োজন কৰা হৈছে। 18-19 এপ্ৰিল দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা এই অনুষ্ঠানৰ আজি অন্তিমটো দিন। অন্তিমটো দিনত মুকলি সভাৰ লগতে হিদ্ৰিপুৰা নৃত্য আৰু দোৰোণৰী নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। এই অনুষ্ঠানতে হাইস্কুল শিক্ষান্ত পৰীক্ষাত শিক্ষাৰ্থীৰে উত্তীৰ্ণ হোৱা পৰজা কুই সমাজৰ ছাত্ৰ ছাত্ৰীসকলক অভিনন্দন জনোৱা হয়। এই অনুষ্ঠান কেন্দ্ৰীয় সমিতিৰ সভাপতি সম্পাদক উপস্থিত থকাৰ লগতে বিশ্বনাথ জিলাখনৰ বিভিন্ন আঞ্চলিকৰ সদস্যসকলৰ লগতে পৰজা কুই ব্যক্তিসকল উপস্থিত থাকে। নিউজ ডেস্ক ৰিপৰ্ট, বিগ নিউজ। নিমন্ত্ৰণ কৰিছিলো আৰু আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰি আমাৰ সমাজৰ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া আহি উপস্থিত হৈছে আৰু নতুনকৈ আমাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি পদত অধিষ্ঠিত হৈছে আমাৰ সন্মানীয় জেমছ পৰ্জা ডাঙৰীয়া সভাপতি। তেখেতো আজি আমাৰ ইয়াত আহি উপস্থিত হৈছে আৰু লগতে কেন্দ্ৰীয় সমিতিৰ সহকাৰী সম্পাদক পৱন পৰ্জাও আমাৰ মাজত আহি উপস্থিত হৈছে আৰু লগতে কেন্দ্ৰীয় সমিতিৰ আন বিভিন্ন পদত থকা সদস্যসকলো আহি উপস্থিত হৈছে। আজি খুবেই ভাল লাগিছে। আজি বৰভিল কছাৰী গাঁৱত চেতৰা উৎসৱৰ প্ৰথম বাৰ্ষিক আৰু আজি বহুত নানা ঠাইৰ আমাৰ পৰজা কুই সমাজৰ মহিলা যুৱক আৰু বৃদ্ধা বৃদ্ধি সকলোৱে উপস্থিত হৈছে আৰু ইয়াত আমাৰ যিখিনি আমাৰ চেতৰা পাৰ্বৰ নাচ গান কৃষ্টি সংস্কৃতি সকলোখিনি প্ৰদৰ্শন কৰোৱা হৈছে, লগতে নাচ গানো দেখুওৱা হৈছে আৰু অসমৰ বিভিন্ন জিলা সমিতিসমূহ কেন্দ্ৰীয় সমিতিৰ সদস্যবৃন্দ সকলোৱে উপস্থিত হৈ সমবেত হৈছোঁ। আমি এই অনুষ্ঠানৰ যোগেদি বিভিন্ন জিলাৰ আমাৰ যিমান হিচৰিত হৈ আছে পৰজা কুইসকল যিবিলাক আমাৰ চেতৰা পাৰ্বো লুপ্ত হৈ আছিলে সেইখিনি হয়। আজি আমাৰ চেতৰা পাৰ্বো উপলক্ষে আজি দ্বিতীয়টো দিনৰ কাৰ্যসূচী। কালি প্ৰথম দিন কাৰ্যসূচী আছিলে, কালি সুন্দৰকৈ সমাপন হ'ল আৰু আজি দ্বিতীয় দিন কাৰ্যসূচী আৰম্ভ হৈছে। আজি বিশেষকৈ আমাৰ বিশ্বনাথ জিলাৰ অন্তৰ্গত যিমানখিনি আমাৰ ব্ৰাঞ্চ কমিটি আছে 26টা ব্ৰাঞ্চ কমিটিৰ পৰা আমাৰ নৃত্য দলখিনি আহিছে আৰু সেই নৃত্য দলখিনিৰ আজি কম্পিটিশ্যন হৈ আছে, প্ৰতিযোগিতা হৈ আছে। আমাৰ ডুন্দুৰি নৃত্য আৰু ফাগুৱা নৃত্য, যিটো কিন্দিৰিপাৰা নৃত্য বুলি আমি কওঁ, এই দুইটা নৃত্য প্ৰতিযোগিতা হৈ আছে আৰু লগতে আমাৰ যিমানখিনি 2026 বৰ্ষত এইবাৰ যিমান হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছে সেই ছাত্ৰ ছাত্ৰীসকলকো আমি খন্তেক পিছতে আমি সম্বৰ্ধনা জ্ঞাপন দিম আৰু তাৰ পিছতে আমাৰ বঁটা বিতৰণী আছে।